গুড মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। তো আজি এটা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে। আজি আহিছোঁ মই চন্দ্ৰপুৰৰে এটা ঠাই, বহুত ধুনীয়া ঠাইটো। তো ভাবিলোঁ যে ভিডিঅ' এটাৰ জৰিয়তে এই সময়খিনি অলপ সাঁচি থওঁ, তো আপোনালোকক যাতে দেখুৱাব পাৰোঁ যে চন্দ্ৰপুৰৰ ঠাইসমূহ কেনেকুৱা দেখাত। তো এয়া অলপ চাওক কেনেকুৱা হৈছে আমাৰ চন্দ্ৰপুৰ ঠাই। আপোনালোকে ইয়াৰে যিসকল চন্দ্ৰপুৰৰ তেওঁলোকে এই ঠাইখিনি গেছ কৰিব পাৰিছে চাগে কোনটো ঠাই হয়। এইপিনে ৰাতিপুৱা জাষ্ট হৈছে, সূৰ্যটো উঠি আছে দেখিছে। আৰু এইপিনে চাওক কি ধুনীয়া ভিউ। এইপিনে পূৰা একদম মেঘ, গোটেই মেঘ, এইপিনে পাহাৰ, একদম মেঘৰ ওপৰত থকা যেন অনুভৱ হৈছে। আৰু তো এইটো একচুৱেলি আপোনাৰ চন্দ্ৰপুৰৰ ভগৱতী টিলা বুলি কয়। ইয়াতে এইটো এটা মন্দিৰো আছে, কৃষ্ণগুৰু সেৱাশ্ৰম আছে ইয়াতে। আৰু লগতে মানে ইয়াতে মানে বহুত লোক আহে এনুৱেলি। এটা মানে কি বুলি কয়, এইটো কিবা এটা পাতে আৰু এই সেৱাশ্ৰমতে কৃষ্ণগুৰু উৎসৱ পাতে। তো এইটোৱে, এইটো চাওক সূৰ্যটো, সূৰ্যটো উঠি আছে। আৰু ৰাতিপুৱা আৰু অলপ সোনকালে আহিব পাৰিলে আপোনালোকক ভিডিঅ'টো আৰু অলপ ধুনীয়াকৈ দেখুৱাব পাৰিলোঁ হয় এই চন্দ্ৰপুৰৰ ঠাইখিনি কেনেকুৱা। তেওঁ এতিয়াও যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক ভিডিঅ'টো। এইপিনে মোৰ মানে পিছপিনে এইটো হ'ল আপোনাৰ পূৰা বগা হৈ আছে মেঘে, দেখা পাইছে আপোনালোকে। তো আপোনালোকে যদি আহিব বিচাৰে, এইটো গুৱাহাটীৰ নিচেই ওচৰত হয়, গুৱাহাটীৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান হ'ব। তো আপোনালোকে আহি যাব। ৰাতিপুৱা সময়ত আহিলে এই মনোৰম দৃশ্যখিনি উপভোগ কৰিবলৈ পাব। লগতে আৰু ধৰক ট্ৰেকিং হৈ যাব আপোনালোকৰ কাৰণে। মই আজি একচুৱেলি ট্ৰেকিং কৰাৰ উদ্দেশ্যে ইয়াতে আহিছিলোঁ। আহিকেনে চালোঁ যে ঠাইখিনি ইমান ধুনীয়া, তো এটা ব্লগ এটাই বনাই দিওঁ। তো ব্লগ যিহেতু নতুনকৈ মানে মই প্ৰফেশ্যনেল ব্লগাৰ নহয়, তেওঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে কেনেকুৱা হৈছে। অলপ জনাব কমেণ্টৰ জৰিয়তে, মটিভেট কৰি যাব যাতে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকক দেখুৱাই যাই থাকিব পাৰোঁ। আৰু এতিয়া ওপৰলৈকে যাম আৰু বলক। সেইটো দেখা পাইছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগ বুলিয়ে কৈছোঁ, কি হয় একচুৱেলি নাজানো একচুৱেল নামটো। আপোনালোকে যদি যিসকলে কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত জড়িত আছে তেওঁলোকে নিশ্চয় জানিব। সেইটো মই এইটো বগা মুধচৰ নিচিনাই অলপ, মানে ফ্লেগেই হয় নেকি, কি ক'ব নোৱাৰোঁ। বলক আৰু অলপ ওপৰলৈ উঠি যাওঁ। আৰু এইখিনিত অলপ অক্সিজেন লেভেল অলপ কম হয় নেকি, মানে কথাবিলাক কৈ আছোঁ যদিও মানে অলপ ভাগৰ অনুভৱ হৈ আছে, মানে উশাহটো অলপ খৰকৈ ল'ব লগা হৈছে। সেইটো চাওক ভিউ, কি ধুনীয়া দৃশ্য। আৰু একদম আৰু ওপৰত গ'লে আৰু ধুনীয়াকৈ দেখুৱাব পাৰিম। তো আপোনালোকৰ কাৰণে আৰু ওপৰত কষ্ট কৰি গৈ আছোঁ। সেয়াই আৰু মোৰ লগত ভাইটি এজনো আছে। হেল্ল' গাইজ, সিয়া লৈ আহিছে ঠাইটোত। তো সি তাকো অলপ মটিভেট কৰি যাব যাতে এনেকুৱা ধুনীয়া ধুনীয়া ঠাইলৈকে আৰু লৈ আহে আপোনালোকক ঠাইবিলাক ব্লগিঙৰ জৰিয়তে দেখুৱাই যাব পাৰোঁ। এইটো পূৰা ধুনীয়া। একদম ওপৰলৈকে উঠি আহিলোঁ, আৰু ওপৰত উঠিব পাৰি, আৰু ওপৰতো উঠিবৰ কাৰণে চেষ্টা কৰিম। এইটো চাওক দৃশ্যটো, একদম যেন পূৰা মেঘালয়ত গ'লে এনেকুৱা দৃশ্য দেখিবলৈ পাবনে নাপাব ডাউট আছে। তো আমাৰ চন্দ্ৰপুৰতে এনেকুৱা দৃশ্য আপোনালোকক দেখুৱাইছোঁ চাওক, একদম ডাৱৰেৰে ভৰপূৰ, হয়নে? চাওক পাহাৰটো পূৰা হেৰি হৈ আছে। এইপিনে ট্ৰেইন গৈ আছে, ট্ৰেইনৰ শব্দ পাই আছোঁ, কিন্তু মোৰ মোবাইলৰ কেমেৰা ইমান পাৱাৰফুল নহয় যে আপোনালোকক ট্ৰেইনটো দেখাব পাৰিম, কিন্তু চাউণ্ডটো পাই আছে চাগে নিশ্চয়। তো সেয়ে, তো এতিয়া মই আপোনালোকক জাষ্ট এই ঠাইখিনি অলপ দেখুৱাওঁ। মানে মোৰ বেক কেমেৰাটো ইউজ কৰোঁ, বেক কেমেৰাটো ইমান মানে ভাল নহয় যদিও চলি যায় আৰু ঠিক আছে বাৰু। তো সূৰ্যটো সেই তাতে লুকাই আছে, কি দেখা পাইছে। সূৰ্যটো ৰাতিপুৱা সময়ত বহুত ধুনীয়াকৈ, মানে ছানৰাইজটো ইয়াতে বহুত ধুনীয়া দেখা যায়। তো সেইটো আপোনালোকক কোনোবা এদিন আহি কেনে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মানে ঠাণ্ডা সময়ত অলপ
মানে বহুত ধুনীয়া লাগিছে মই আগতে আহি পোৱা নাই যদিও তো নেক্সট মই আহিবৰ কাৰণে চেষ্টা কৰিম এইটো চাওক একদম পূৰা ডাৱৰে ভৰপূৰ হৈ আছে ঠাইখিনি এইটো চাওক পূৰা একদম মনমোহা দৃশ্য ইয়াতে আহিলে আপোনালোকে ভাবিব আৰু পূৰা কোন ঠাই আহি পালোঁ গুৱাহাটী চন্দ্ৰপুৰতো এনেকুৱা ঠাই আছেনে মই কেমেৰাত ইমান ভালকৈ দৃশ্যবিলাক কেপচাৰ কৰিব পৰা নাই কেমেৰাটো তো যিখিনি পাৰোঁ কৰিছোঁ সেইপিনে এইটো লগতো যে আপোনালোকৰ কথা কৈছিলোঁ এইটো কৃষ্ণগুৰু বুলি লিখাও আছে লগতো দেখা পাইছে ইয়াতে বহুত মানুহ আহিছে ৰাতিপুৱা হৈছে এইটো দেখা পাইছে ট্ৰেইনটো মই চকুৰেই মনিব পৰা নাই আপোনালোকক কেমেৰাত কি দেখুৱাম খালি শব্দটোহে পাই আছোঁ ঠিক আছে তো এইটোৱে আজিৰ ব্লগত আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ সোণপুৰৰ ধুনীয়া ঠাই মনমোহা দৃশ্য তো আপোনালোকে আশা ৰাখিছোঁ নিশ্চয় আহিব সেইকাৰণে এনেকুৱা দৃশ্যসমূহ উপভোগ কৰিব তো সূৰ্যটো তো ঠিক আছে থেংক ইউ বাই বাই